নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মই মজিদ বন্ধুসকল পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ ৰাজ্যবাসীলৈ ভাল খবৰ। অসমত নিৰ্মাণ হৈছে প্ৰথমটো সৰ্ববৃহৎ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কলনী। শীঘ্ৰে অসমৰ ভিন্ন স্থানৰ ভূমিহীন লোকে লাভ কৰিব এই সুবিধা। অসমত নিৰ্মাণ হৈছে প্ৰথমটো সৰ্ববৃহৎ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কলনী। নাহৰকটীয়াৰ নামচাঙত 32 বিঘা ভূমিত সম্পন্ন হৈছে নিৰ্মাণ কাৰ্য। 113গৰাকী ভূমিহীন লোকে লাভ কৰিব এই নতুন গৃহ। কলনীখনত থাকিব বিভিন্ন সা সুবিধা। একোটা পৰিয়ালে লাভ কৰিব আধা কঠাকৈ মাটি। লগতে থাকিব সৌৰ শক্তিৰ ব্যৱস্থা। জলজীৱন আঁচনিৰ অধীনত বিশুদ্ধ খোৱা পানীৰ সুবিধা লাভ কৰিব এই কলনীৰ লোকসকলে। লগতে অনাময় আঁচনি, শিশু উদ্যান, এটা অংগনবাদী কেন্দ্ৰ থাকিব আৰু এখন কাৰিকৰী প্ৰশিক্ষণ কেন্দ্ৰ থাকিব। লগতে কুকুৰা, গাহৰি, ছাগলী, গৰু আৰু মহ পালনৰ সুবিধা থাকিব। প্ৰতিটো ঘৰৰ বাবদ চৰকাৰে প্ৰদান কৰিছে 1,50,000 টকা আৰু কলনীৰ পথ পকীকৰণৰ বাবে 49 লাখ টকা প্ৰদান কৰা হৈছে। লগতে বিশুদ্ধ খোৱা পানী যোগানৰ নামত 1,18 লাখ টকা ব্যয় কৰা হৈছে। পথৰ দাঁতিৰ সৌৰ ব্যৱস্থাৰ বাবদ 9,99,000 টকা প্ৰদান কৰিছে চৰকাৰে। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অতি শীঘ্ৰে আনুষ্ঠানিকভাৱে মুকলি কৰিব এই আদৰ্শ কলনীটো। আৰু শীঘ্ৰে অসমৰ বিভিন্ন অঞ্চলত ভূমিহীন লোকে এনে নতুন কলনী লাভ কৰাৰ সম্ভাৱনা আছে। পৰৱৰ্তী খবৰ নৱবৰ্ষৰ প্ৰাকক্ষণত মোদী চৰকাৰৰ আন এক উপহাৰ। ৰেচন কাৰ্ডৰ দৰে আন এক অভিলাষী আঁচনি ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ। এতিয়াৰ পৰা মাত্ৰ 25 টকাত লাভ কৰিব 1 কেজি উন্নত মানৰ চাউল। নৱবৰ্ষৰ প্ৰাকক্ষণত পুনৰ মোদী চৰকাৰৰ আন এক উপহাৰ। ৰেচন কাৰ্ডৰ দৰেই আন এক অভিলাষী আঁচনি ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ। বিনামূলীয়া নহয়, এইবাৰ ৰেহাই মূল্যত চাউল দিব চৰকাৰে। নৱবৰ্ষৰ প্ৰাকক্ষণত সাধাৰণ জনতাক এই সুখবৰ দিলে মোদী চৰকাৰে। শীঘ্ৰে 25 টকাতে লাভ কৰিব চৰকাৰী চাউল। প্ৰতি কেজি চাউল 25 টকা ৰেহাই মূল্যত পাব জনতাই। চৰকাৰী এজেঞ্চিৰ জৰিয়তে সস্তাতে লাভ কৰিব চাউল। NAFED আৰু NCCF কেন্দ্ৰীয় ভাণ্ডাৰৰ দোকানত পাব এই চাউল। আটা দাইলৰ পাছত এইবাৰ নতুন আঁচনি ভাৰত চাউল। দেশত আহি আছে ভাৰত চাউল নামৰ অভিলাষী আঁচনিখন। দেশৰ কোটি কোটি জনতাক সামৰি ল'ব এই আঁচনিয়ে। খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ সৈতে মোকাবিলা কৰিবলৈ চৰকাৰে হাতত লৈছে এই প্ৰস্তুতি। পৰৱৰ্তী খবৰ ই-ৰিক্সা আৰু ডাম্পাৰ চলাচলৰ বাবে আহি গ'ল নতুন নিৰ্দেশনা। এতিয়াৰ পৰা যেতিয়া তেতিয়াই যধে মধে ৰাজপথত চলাচল কৰিব নোৱাৰিব ই-ৰিক্সা আৰু ডাম্পাৰ। এই নিয়ম অমান্য কৰিলেই মালিক আৰু চালকৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা। ই-ৰিক্সা আৰু ডাম্পাৰৰ চালকলৈ ডাঙৰ নিৰ্দেশনা। এতিয়াৰ পৰা যেতিয়াই তেতিয়াই চলিব নোৱাৰিব ডাম্পাৰ আৰু ই-ৰিক্সা। নিৰ্দিষ্ট সময়ৰ ভিতৰতে চলিব পাৰিব ডাম্পাৰ আৰু ই-ৰিক্সাসমূহ। সন্ধিয়া 5 বজাৰ পৰা পুৱা 6 বজালৈকে চলিব নোৱাৰিব কোনো ই-ৰিক্সা। আৰু সন্ধিয়া 5 বজাৰ পৰা পুৱা 7 বজালৈকে চলিব নোৱাৰিব ডাম্পাৰ। এই নিয়ম ভংগ কৰিলেই বিপদত পৰিব চালক আৰু মালিক। ৰাষ্ট্ৰীয় ঘাইপথ, গড়কাপ্তানি পথত পাৰ্কিং কৰিব নোৱাৰিব কোনো ধৰণৰ বাহন। লগতে হোটেল, ৰেষ্টুৰাৰ সন্মুখতো পাৰ্কিং কৰিব নোৱাৰিব কোনো বাহন। হোজাই জিলা দণ্ডাধীশ লাচিত কুমাৰ দাসৰ এই কঠোৰ নিৰ্দেশনা। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ 2024 লোকসভা নিৰ্বাচনৰ পূৰ্বে এইবাৰ বিপদত পৰিছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী।
দুৰ্নীতি আৰু জালিয়াতিৰ গোচৰত প্ৰিয়ংকাৰ বিৰুদ্ধে ইডিৰ চাৰ্জশ্বিট। লোকসভা নিৰ্বাচনৰ পূৰ্বে বিপদত পৰিছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী। ইডিৰ চাৰ্জশ্বিটত এইবাৰ আহিল প্ৰিয়ংকা গান্ধীৰ নাম। 2019 নিৰ্বাচনৰ পূৰ্বে ইডিৰ জেৰাৰ সন্মুখীন হৈছিল প্ৰিয়ংকাৰ স্বামী। ৰবাৰ্ট বাদ্ৰাক 6 ঘণ্টা ধৰি জেৰা কৰিছিল ইডিয়ে। আৰু 5 বছৰৰ পিছত নিৰ্বাচনৰ আগে ইডিৰ চাৰ্জশ্বিটত এইবাৰ প্ৰিয়ংকাৰ নাম। বেআইনী আৰ্থিক লেনদেন আৰু বেনামী সম্পত্তি ক্ৰয়ৰ অভিযোগ উত্থাপন হৈছে প্ৰিয়ংকাৰ বিৰুদ্ধে। আৰু প্ৰিয়ংকা গান্ধীক ইডিৰ চাৰ্জশ্বিটত অভিযুক্ত হিচাপে উল্লেখ কৰা হৈছে। 2 দিন পূৰ্বে গোচৰটোৰ চাৰ্জশ্বিটত ৰবাৰ্ট বাদ্ৰাৰ নাম উল্লেখ কৰা হৈছিল। হাৰিয়ানাৰ ফৰিদাবাদৰ 40 একৰ মাটি কিনা বেচাক লৈ জালিয়াতিৰ অভিযোগ উত্থাপন হৈছে। 2006ত ৰিয়েল ইষ্টেট এজেণ্টৰ পৰা মাটিখিনি কিনি 2010 চনত বিক্ৰী কৰিছিল। এই মাটি কিনা বেচাত জালিয়াতিৰ অভিযোগত ৰুজু হৈছিল গোচৰ। বেআইনী আৰ্থিক লেনদেনত নাম সাঙুৰ খাইছে অস্ত্ৰ ব্যৱসায়ী সঞ্জয় ভাণ্ডাৰীৰ। আৰু পলাতক সঞ্জয় এই বেআইনী ধনেৰে 2009ত লণ্ডনত কিনিছিল মাটি। সঞ্জয়ৰ সৈতে মিলি লণ্ডনত ৰবাৰ্টৰ বেনামী সম্পত্তি ক্ৰয়ৰ অভিযোগ উত্থাপন হৈছে। পৰৱৰ্তী খবৰ, এমফিল কোনো স্বীকৃতিপ্ৰাপ্ত ডিগ্ৰী নহয়। বহু বিশ্ববিদ্যালয়ত কোৰ্ছ অফাৰৰ মাজতে এই কথা স্পষ্ট কৰি দিলে ইউজিচিয়ে। এমফিল সন্দৰ্ভত স্থিতি স্পষ্ট কৰি ইউজিচিয়ে ছাত্ৰ ছাত্ৰীৰ উদ্দেশ্যে জাননী জাৰি কৰিছে। বুধবাৰে ছাত্ৰ ছাত্ৰীসকলক কাৰ্যকৰীভাৱে সতৰ্ক কৰি দিয়া এক জাননীৰ জৰিয়তে বিশ্ববিদ্যালয়সমূহলৈ ইউজিচিয়ে এই জাননী জাৰি কৰিছে। উল্লেখযোগ্য যে বহু বিশ্ববিদ্যালয়ে এমফিল পাঠ্যক্ৰম প্ৰদান কৰিবলৈ আৰম্ভ কৰিছে। তাৰ মাজতে বিশ্ববিদ্যালয় অনুদান আয়োগ বা ইউজিচিয়ে এমফিল স্বীকৃতিপ্ৰাপ্ত ডিগ্ৰী নহয় বুলি কৈছে। ইয়াৰ পূৰ্বে ইউজিচিয়ে এমফিল পাঠ্যক্ৰম বাতিল বুলি ঘোষণা কৰিছিল। ইয়াৰ পূৰ্বে ইউজিচিয়ে এই এমফিল পাঠ্যক্ৰম প্ৰদান কৰা সকলো বিশ্ববিদ্যালয় আৰু উচ্চ শিক্ষানুষ্ঠানক বন্ধ কৰিবলৈ কৈছিল। ইউজিচিয়ে লগতে কয় যে সকলো বিশ্ববিদ্যালয় আৰু উচ্চ শিক্ষানুষ্ঠানৰ এমফিল পাঠ্যক্ৰম এতিয়া বৈধ নহয়। বৰ্তমানৰ জাননীখনে এই পাঠ্যক্ৰম বন্ধ কৰাৰ বাবেও তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে। পৰৱৰ্তী খবৰ, ৰাজ্যৰ সংখ্যালঘু লোকলৈ ভাল খবৰ। ৰাজ্যৰ সংখ্যালঘু লোকক বিনামূলীয়াকৈ ই-ৰিক্সা আৰু চিলাই মেচিন দিব বিজেপি চৰকাৰে। আপুনি কেনেকৈ কৰিব আবেদন আৰু কি তথ্য জমা দিব লাগিব চাওঁ আহক। ৰাজ্যৰ সংখ্যালঘু লোকসকলক বিনামূলীয়াকৈ ই-ৰিক্সা আৰু চিলাই মেচিন দিব বিজেপি চৰকাৰে। বছৰি 3 লাখ টকাতকৈ কম উপাৰ্জন কৰা লোকসকললৈ বিনামূলীয়া ই-ৰিক্সা আৰু চিলাই মেচিন দিব। ই-ৰিক্সা আৰু চিলাই মেচিনৰ লগতে পেপাৰ প্লেট তৈয়াৰ কৰা মেচিনো দিব চৰকাৰে। ৰাজ্যৰ ধৰ্মীয় সংখ্যালঘু ৰাইজে বিনামূলীয়াকৈ পাব ই-ৰিক্সা আৰু চিলাই মেচিন। মুছলমান, শিখ, খ্ৰীষ্টান, বৌদ্ধ, জৈন, পাৰ্চী সম্প্ৰদায়ৰ লোকসকলে পাব এই সুবিধা। সংখ্যালঘু দুখীয়া শ্ৰেণীৰ বাবে অসম সংখ্যালঘু উন্নয়ন বৰ্ডৰ বৃহৎ আঁচনি। ধৰ্মীয় সংখ্যালঘুৰ বাবে ই-ৰিক্সাৰ 80% ধন খৰচ কৰিব চৰকাৰে আৰু 20% খৰচ বহন কৰিব লাগিব আবেদনকাৰীয়ে। চিলাই মেচিন আৰু পেপাৰ প্লেট বনোৱা মেচিন সম্পূৰ্ণ বিনামূলীয়াকৈ দিব চৰকাৰে। আজিয়ে আপোনালোকে অনলাইন যোগে প্ৰপত্ৰ জমা কৰি ধৰ্মীয় সংখ্যালঘু লোকসকলে আবেদন কৰক। 17 জানুৱাৰীৰ ভিতৰত amdb.assam.gov.in এই ৱেবছাইটৰ জৰিয়তে আবেদন কৰক। আৰু আবেদনকাৰীসকলৰ নিম্নতম শিক্ষাগত অৰ্হতা 5ম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব। পৰৱৰ্তী খবৰ, ৰাজ্য কঁপাই যোৱা APSC কেলেংকাৰীক লৈ ডাঙৰ খবৰ। পুনৰ আন এগৰাকী ৰাজপত্ৰিত বিষয়ালৈ SITৰ চমন। এইবাৰ SP অনলজ্যোতি দাসলৈ SITৰ চমন। অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰী সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে। শেহতীয়াকৈ এই তদন্তকাৰী গোটে পুনৰ আন এজন APS বিষয়াক CIDৰ কাৰ্যালয়ত হাজিৰ হ'বলৈ নিৰ্দেশ প্ৰদান কৰিছে। এইগৰাকী APS বিষয়া হৈছে অনলজ্যোতি দাস। APS অনলজ্যোতি দাস 5 জানুৱাৰীত CIDৰ কাৰ্যালয়ত SITৰ সন্মুখত হাজিৰ হ'ব লাগিব। ডিমা হাছাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত অনলজ্যোতিক ইতিমধ্যে নিলম্বন কৰা হৈছে।
পৰৱৰ্তী খবৰ দেশত পুনৰ দ্ৰুতগতিত বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ বিগত 24 ঘণ্টাত দেশত পুনৰ কৰোনাত আক্ৰান্ত হৈ 6জনকৈ লোকৰ মৃত্যু হৈছে চাৱা হওক কোভিডৰ শেহতীয়া তথ্য দেশত পুনৰ দ্ৰুতগতিত বৃদ্ধি পাইছে কোভিড সংক্ৰমণ বিগত 24 ঘণ্টাত 6জনকৈ লোকৰ মৃত্যু হৈছে কৰোনাত আক্ৰান্ত হৈ মহাৰাষ্ট্ৰত মৃত্যু ঘটিছে 2জনকৈ কোভিড আক্ৰান্তৰ দিল্লী কেৰালা কৰ্ণাটক পশ্চিমবংগত এজনকৈ ৰোগীৰ মৃত্যু হৈছে আৰু কোভিডত নতুনকৈ আক্ৰান্ত হৈছে 692 জন লোক সম্প্ৰতি দেশত 4097 জন হৈছে সক্ৰিয় ৰোগীৰ সংখ্যা আৰু কোভিডৰ সমান্তৰালকৈ ইয়াৰ সাব ভেৰিয়েণ্ট JN.1ৰ সংখ্যাৰ অব্যাহত আছে দেশত দেশৰ ৰাজধানী চহৰ দিল্লী পালেহি কোভিডৰ সাব ভেৰিয়েণ্ট JN.1 দিল্লীত সাব ভেৰিয়েণ্ট JN.1ত প্ৰথমজন লোক আক্ৰান্ত হৈছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তৰফৰ পৰা কোভিডক লৈ ইতিমধ্যে জাৰি কৰা হৈছে সতৰ্কবাণী আৰু কোভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে অভিনেতা তথা DMDKৰ নেতা বিজয় কান্তৰো